আৰু আদৰ্শক জীয়াই ৰাখি তেওঁৰ যি চিন্তা আদৰ্শ কাম ভৱিষ্যত পৰিকল্পনা সেইখিনিও আমি মনত ৰাখিব লাগিব সকলোখিনি লৈ আমি আগবাঢ়ি যাব লাগিব তেতিয়াহে মানে এইটো এটা আমাৰ ডাঙৰ দায়িত্ব হৈ গৈছে আচলতে প্ৰতিজন অসমীয়া আৰু মায়ং আঞ্চলিক কলেজ এই ক্ষেত্ৰত মই ভাবিছোঁ আপোনালোকে আজি যোনটো প্ৰচেষ্টা হাতত লৈছে সেইটোৰে আপোনালোক বাটকটীয়া হৈছে এই দায়িত্বটো লোৱাৰ এটা বাটকটীয়া হৈছে আপোনালোকে দেখুৱাই দিছে এটা দিশ দেখুৱাই দিছে য'ত মহাবিদ্যালয় বিশ্ববিদ্যালয়বিলাকৰ বহুত দায়িত্ব আহি গৈছে যে এই কামখিনি এই তেওঁৰ যোনটো আমি কালচাৰেল প্ৰেক্টিচ বুলি ক'ব পাৰোঁ তেওঁৰ কামখিনি জীয়াই ৰখাৰ দায়িত্বটো সুন্দৰৰূপে আমি কেনেকৈ কৰিব পাৰোঁ আপোনালোকে সেইটো বাটকটীয়া হিচাপে দেখুৱাই দিছে এতিয়া মই আশা কৰিছোঁ আপোনালোকৰ পিছত আৰু বহুত মহাবিদ্যালয় এনেকৈ আগবাঢ়ি আহিব ইউনিভাৰ্চিটিবিলাকো অলৰেডি গুৱাহাটী ইউনিভাৰ্চিটিও ষ্টাৰ্ট কৰিছে কাম কিছু ডিব্ৰুগড় ইউনিভাৰ্চিটিও কৰিছে বাকীবোৰো আগবাঢ়ি আহিব এতিয়া সময় জুবিন গাৰ্গৰ গানৰ অৰ্থ বিচৰা তেওঁতো কৈও গৈছিলে মই যেতিয়া নাথাকিম তেতিয়া মোৰ গানৰ অৰ্থবোৰ তহঁতি বুজি পাবি হয় এতিয়া আমি বিচাৰিছোঁ প্ৰতিটো গান কিমান গভীৰ এটা এটা শব্দ সংৰচনা কৰোঁতে তেওঁ কিমান এটা ভাৱ দি পেলাই ভাৱনাত কৰিছিলে তেওঁৰ ফিলচফি তেওঁৰ পেটাৰ্ণ অফ হিজ মিউজিক জনাৰ হিজ কম্পজিশ্যনছ এই বিষয়ে বিস্তৃত আলোচনা হ'ব লাগিব এতিয়া হয়নে আমাৰ মানুহখিনিৰ মাজত তেওঁ সমাজখন আগুৱাই নিয়াৰ যোনটো দৃষ্টিভংগী যেনেকৈ সাহসী হ'বলৈ শিকায় যে ষ্টাৰ্ট আপ কৰিবলৈ কয় খেতি কৰিবলৈ কয় হয়নে চ' কাম কৰিবলৈ কয় তোমালোক আগবাঢ়ি যাবা সেই বস্তুবিলাক আমি নতুন প্ৰজন্মটোৰ লগত আলোচনা কৰি আগবাঢ়ি যাবলৈ তেওঁলোকক সহায় কৰিব লাগিব আৰু ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰিটো যোনটো মিউজিক ইণ্ডাষ্ট্ৰি হওক চিনেমা ইণ্ডাষ্ট্ৰি হওক এই ক্ৰিয়েটিভ ইণ্ডাষ্ট্ৰিটোলৈ তেওঁৰ যোনটো বিশাল অৱদান সেই কথাখিনি আমি প্ৰপাৰলি ডকুমেণ্ট কৰিব লাগিব তাৰ কাৰণে এই ধৰণৰ চেমিনাৰ কনফাৰেঞ্চ বা ডিছকাশ্যন ফৰামবিলাকে বহুত সহায় কৰিব এইবিলাকৰ পৰা এটা প্ৰপাৰ ডকুমেণ্টেশ্যন হৈ গৈ থাকিব যোনটো আমি আৰ্কাইভিং কৰিব পাৰিম সময়ত যোনটো যেতিয়াই পৃথিৱীৰ যিকোনো দেশৰ পৰা মানুহে যদি বিচাৰে জুবিন গাৰ্গৰ বিষয়ে জানিবলৈ ৰিচাৰ্চ কৰিবলৈ সেই সমলখিনি যাতে আমি প্ৰভাইড কৰিব পাৰোঁ আৰু কি ক'ম অসমখন এতিয়াতো জুবিনৰ দেশ বুলি কোৱা চবেই ত' অসমৰ অলিয়ে গলিয়ে তেওঁৰ গানৰ সৃষ্টি চৰ্চা হওক তেওঁৰ আদৰ্শ তাকক প্ৰতিজন অসমীয়াৰ মাজত প্ৰতিফলিত হওক আৰু চৰি দেই মই অকণমান ইম'চনেল হৈ গৈছোঁ মানে যিজন মানুহে গোটেই জীৱনটো দিলে আমাৰ কাৰণে আমি কি কৰিম তেওঁৰ কাৰণে এইটো সেইটো সময় আমি প্ৰগ্ৰেছিভ হ'ব লাগিব সাহসী হ'ব লাগিব কৰ্মঠ হ'ব লাগিব গতিকে তেতিয়াহে তেওঁলৈ এটা সন্মান আমি আগবঢ়াব পাৰিম জুবিন গাৰ্গ হি ৱাজ বৰ্ন আ হিউমেন বিং এণ্ড ৰিচ টু দ্য ডিভিনিটি যোনটো তেওঁ আমি এটা প্ৰমোশ্যন পাইছে মানুহৰ পৰা হয়নে সৰ্বশ্ৰেষ্ঠ মানুহ তাৰপিছত দেৱতা হিচাপে আমি সেইটো নৰোত্তম নাৰায়ণ বুলি কওঁ গতিকে আমি তেওঁক শ্ৰদ্ধা জনাই আজি আমাৰ এই চেমিনাৰখন আৰম্ভ কৰিছে ভাল লাগিছে আৰু আশা কৰিছোঁ এখন সফল চেমিনাৰ হওক আৰু চেমিনাৰ বাহিৰৰ এটা কথা হৈ যাওক এতিয়া আমি যোনখন ন্যায়ৰ যুঁজ কৰি আছোঁ আশা কৰোঁ সকলোৱে আমাক সহযোগ কৰিব চ' জাষ্টিছ ফৰ জুবিন গাৰ্গ আৰু জয় জুবিন